মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ প্ৰথম গোট পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ। ঠিক আছে, চাই যাওক এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। 1 নম্বৰ দিছিল জীৱৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা, তাত দিছিলে 2 নম্বৰ। 2 নম্বৰ প্ৰশ্ন পদাৰ্থক কি ভাগত ভগোৱা হয়, এটা মিশ্ৰ পদাৰ্থৰ নাম লিখা। 3 নম্বৰ দিছিল পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি। 4 নম্বৰ প্ৰশ্ন কাৰণ দৰ্শাব দিছিল যে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু বৰফ পানীত উপঙে কিয়। 5 নম্বৰ দিছিল তলৰ উষ্ণতাবোৰ চেলচিয়াছত প্ৰকাশ কৰিবলৈ। 6 নম্বৰ দিছিল তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা, ইয়াতো দিছিলে 3 নম্বৰ। 7 নম্বৰ দিছিল কোষ কোনে আৱিষ্কাৰ কৰিছিল। 8 নম্বৰ দিছিল কোষক কিয় জীৱদেহৰ গঠন আৰু কাৰ্যকৰী একক বোলে। 9 নম্বৰ দিছিল CO2 আৰু পানী কোষৰ ভিতৰলৈ কেদৰে প্ৰৱেশ কৰে। 10 নম্বৰ প্ৰশ্নটো আছিল কোষাৱৰণক কিয় অৰ্ধবেদ্য আৱৰণ বোলা হয়। 11 নম্বৰ প্ৰশ্ন প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজৰ পাৰ্থক্য লিখা। 12 নম্বৰ দিছিল কুৱেশ্যনটো আছিল এটা প্ৰাণী কোষৰ ছবি আঁকি তলৰবোৰ চিনাক্ত কৰা, তাতো দিছিলে 5 নম্বৰ। 13 নম্বৰ কুৱেশ্যনটো আছিল হৰণ বুলিলে কি বুজা, তাত দিছিল 1 নম্বৰ। 14 নম্বৰ প্ৰশ্নটো আছিল দ্ৰুতিৰ এছাই একক কি সুধিছিল, তাত 1 নম্বৰ দিছিলে। 15 নম্বৰ প্ৰশ্ন আছিল ত্বৰণ কাক বোলে, ইয়াৰ এছাই এককটো কি, তাত দিছিলে 2 নম্বৰ। 16 নম্বৰ প্ৰশ্ন সুষম তৃতীয় গতি কাক বোলে, এটা উদাহৰণ দিব দিছে, তাতো দিছিলে 2 নম্বৰ। 17 নম্বৰ প্ৰশ্নটো আছিল এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি ইমান ধৰণেৰে 2 মিনিট গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু দূৰত্ব উলিয়াবলৈ দিছিলে। কুৱেশ্যন নম্বৰ 18 আছিল দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখিব দিছিল। 19 নম্বৰ প্ৰশ্নটো আছিল মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে। 20 নম্বৰ প্ৰশ্নটো আছিল বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ/আৱাৰৰ পৰা 60 কিলোমিটাৰ/আৱাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। 21 নম্বৰ প্ৰশ্নটো আছিল গাড়ী এখন 18 কিলোমিটাৰ/আৱাৰৰ পৰা 37 কিলোমিটাৰ/আৱাৰলৈ 5 ছেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে, ইয়াৰ ত্বৰণ আৰু অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা, ইয়াত দিছিলে 4 নম্বৰ। 22 নম্বৰ প্ৰশ্নটো আছিল সুষম গতি আৰু বিষম গতি বুলিলে কি বুজা, তাত দিছিলে 2 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম কুৱেশ্যন পেপাৰখিনি তোমালোকক দিবৰ বাবে।